নমস্কাৰ আজি মই ভিডিঅ'টো ডিসকাস কৰিম যে অসমৰ পৰা আপুনি এক্সপোৰ্টৰ কাম আৰম্ভ কৰিব খুজিছে নেকি কিন্তু আপুনি প্ৰচিডিউৰটো নাজানে আজি ভিডিঅ'ত স্টেপ বাই স্টেপ কেনেকৈ আপুনি প্ৰডাক্ট সিলেকশন কৰি বা কোন কান্ট্ৰি আপুনি টাৰ্গেট কৰিব সেই প্ৰডাক্ট অনুযায়ী গুটিখিনি স্টেপ বাই স্টেপ ডিসকাস কৰিম নাম্বাৰ 1 হৈছে আপুনি কেনেকৈ প্ৰডাক্ট সিলেক্ট কৰিব বা কোট আপুনি মানে কাম প্ৰডাক্ট সিলেকশনটো মোস্ট ইম্পৰ্টেন্ট আপুনি যেতিয়া এক্সপোৰ্টৰ কামৰ কথা আপুনি ভাবে কাৰণ আপোনাৰ এটা কাম কৰিব হলে আপোনাৰ টাইম আৰু মানি দুইটাই আপোনাৰ ইনভেষ্ট হ'ব গতিকে আপুনি রাইট প্রডাক্ট সিলেকশনস কৰাটো বহুত ইম্পৰ্টেন্ট কথা এতিয়া গভৰ্ণমেন্ট দুটা ওয়েবসাইট আছে www.djft.gov.in আৰু www.trademap.org এই দুটা ওয়েবসাইটত আপুনি মানে গুটিখিনি ডিটেইল পাব যে নিউলি আপোনাৰ কি প্ৰডাক্ট ইণ্ডিয়াৰ পৰা এক্সপোৰ্ট হৈ আছে সেইখিনিৰ ওপৰত আইডিয়া পালে আৰু সেই প্ৰডাক্ট যদি আপোনাৰ সাপ্লায়াৰ এভেইলেবল আছে বা আপোনাৰ অৰ্গেনিক প্ৰডাক্ট আছে যদি ফ্ৰুটস ভেজিটেবল ৰাইস এইবিলাকত কৰে বা আপুনি টেক্সটাইলত কৰিলে মানে আপোনাৰ প্ৰডাক্টত পটেনশিয়াল যদি আছে সেই প্ৰডাক্টটো আৰু ডিমান্ড অনুযায়ী আপুনি এক্সপোৰ্টৰ কাম আৰম্ভ কৰিব পাৰে আপোনাৰ স্টেপ নাম্বাৰ 2 ৰেজিষ্টাৰ ইয়ৰ বিজনেছ আপুনি যিকোনো ধৰণৰ বিজনেছ আপুনি কৰিব হলে আপুনি প্ৰথমে ৰেজিষ্ট্ৰেচন কৰিব লাগিব এতিয়া এক্সপোৰ্টতো তেনেকুৱা আপুনি এটা সোল প্ৰপাৰেটৰশিপ কোম্পানী ফৰ্ম কৰি ল'ব আৰু সেইটো কাৰণে আপোনাৰ ইন্ডিভিজুৱেল পেন কাৰ্ড লাগিব জিএসটি লাগিব এইখিনি আনুষংগিক ডকুমেন্টস আপুনি উলিওৱাৰ পিছত আপোনাৰ মানে ঘৰৰ এড্ৰেছতে কোম্পানী ফৰ্ম হৈ যাব সেইটো কাৰণে আপুনি মানে বেলেগে অফিস লব নালাগে বা এনেকুৱা ধৰণৰ কোনো আপোনাৰ আনুষংগিক খৰচ নাই এক্সপোৰ্টৰ কাৰণে কাৰণ আপুনি ঘৰৰ পৰাই যেতিয়া কোম্পানী ফৰ্ম কৰিব আৰু সেই কোম্পানীৰ নামতে আপুনি মানে এক্সপোৰ্টৰ কাম আৰম্ভ কৰিব পাৰিব আৰু তাৰ পাছত আপুনি আনুষংগিক ডকুমেন্টস যিখিনি লাগে যেনে আইসি খন লাগিব এক্সপোৰ্ট ইম্পোৰ্ট লাইসেন্স এখন মানে এক্সপোৰ্টৰ কাৰণে যিকোনো ধৰণৰ প্ৰডাক্ট আপুনি বাহিৰলৈ পঠাবলৈ হলে আইসি মেন্ডেটৰী আৰু সেই আইসি আপোনাৰ ডিজিটি ওয়েবসাইটতে ওলাই যাব www.djft.gov.in তাতে আপুনি এপ্লাই আইসি কৰিলে আপোনাৰ উইদিন 5 মিনিটছত আপুনি আইসি পাই যাব গভৰ্ণমেন্ট ফিজ 500 টকা লয় এতিয়া আপোনাৰ কোম্পানী ফৰ্ম হৈ গল এতিয়া আপোনাৰ সেকেন্ড স্টেপটো আপুনি কমপ্লিট কৰিলে স্টেপ আহিলে ডকুমেন্টেশন এতিয়া ডকুমেন্টেশনটো এটা বহুতে ভয় কৰে যে কি বহুত ডকুমেন্টস লাগিব এক্সপোৰ্টৰ কাৰণে কিন্তু আপুনি স্টেপ বাই স্টেপ কৰিলে আপোনাৰ আইসি খন কৈছোৱে এক্সপোৰ্ট ইম্পোৰ্ট লাইসেন্স যিখন ম্যান্ডেটৰী ডকুমেন্টস ফৰ অল মানে প্ৰডাক্টস এক্সপোৰ্টৰ কাৰণে আৰু আপোনাৰ ইনভয়েসেস আপুনি বনাব লাগিব প্ৰফৰ্মা ইনভয়েসেস কমাৰ্শিয়েল ইনভয়েসেস এইখিনি সিস্টেমটো আপুনি জানিব লাগিব পেকিং লিষ্ট কাৰণ আপুনি এক্সপোৰ্টত পেকিং ইজ মোস্ট ইম্পৰ্টেন্ট ষ্টেণ্ডাৰ্ড পেকিং আপুনি কৰিব লাগিব এতিয়া আমাৰ লোকেলি আমি কিবা বিজনেছ কৰিলে আমাৰ পেকেজিঙৰ ওপৰত আমি ইমান এটা ইম্পৰ্টেন্স নিদিওঁ কিন্তু আপুনি চাবচোন অনলাইন আপুনি যেতিয়া অৰ্ডাৰ দিয়ে এমাজন বা এনেকুৱা ধৰণৰ আপোনাৰ পেকিং কিমান মানে ষ্টেণ্ডাৰ্ড হয় মানে একচুয়ালি কি আপুনি যিটো পেকিং কৰিব আমাৰ দেশৰ পৰা বেলেগ এখন দেশলৈ যাব আমি হ্যান্ডলিং বাটত কেনেকৈ কৰে সেইখিনি আমি নাজানো গতিকে পেকিঙৰ ওপৰত আপুনি গুৰুত্ব দিব লাগিব আৰু আপোনাৰ আনুষংগিক ডকুমেন্টস আপোনাৰ এতিয়া বাই পোৰ্ট আপুনি যদি পঠায় শিপিং লাইনে আপোনাক দিব বিএল দিব বা এই ডকুমেন্টসখিনি আপুনি আগতে ৰেডি কৰি থব লাগিব যে বা আপোনাৰ ফুড আইটেম কৰিলে ফাসাই লাগিব ফাইটোসেনিটাৰী সাৰ্টিফিকেট অফ অৰিজিন এনেকুৱা ধৰণৰ ডকুমেন্টস বা এতিয়া প্ৰডাক্ট অনুযায়ী আৰসিএমসি বেলেগ বেলেগ আৰসিএমসি হৈছে ৰেজিষ্ট্ৰেচন কাম মেম্বাৰশিপ সাৰ্টিফিকেট মানে এটো এক্সপোৰ্ট প্ৰমোশন কাউন্সিল প্ৰতিটো প্ৰডাক্ট বা প্ৰতিটো ইন্ডাষ্ট্ৰিৰ আন্ডাৰত মানে ইপিসি থাকে এক্সপোৰ্ট প্ৰমোশন কাউন্সিল বোৰ্ড থাকে তেওঁলোকে দিয়ে এতিয়া সাপোজ আপুনি এগ্ৰিকালচাৰাল আইটেম বা প্ৰসেস ফুড কৰিলে আপোনাৰ আপেৰাই দিব বা টেক্সটাইলৰ ওপৰত কৰিলে টেক্সটাইলে দিব বা স্পাইসেস কৰিলে আপুনি স্পাইস বোৰ্ড বা টি কৰিলে টি বোৰ্ড কফি কৰিলে কফি বোৰ্ড এতিয়া ইটস এণ্ড এভৰি প্ৰডাক্টৰ এগেইনষ্টত মানে গভৰ্ণমেন্ট ওয়েবসাইট থাকে বডি থাকে তাৰ পৰা আপুনি ইপিসি ল'ব লাগিব এতিয়া আপোনাৰ প্ৰডাক্ট সিলেকশন হল আৰু ডকুমেন্টেশন হৈ গল এতিয়া নাম্বাৰ 3 হৈছে বায়াৰ ফাইন্ডিং এটো মোস্ট ইম্পৰ্টেন্ট কথা বা এটোতে মানুহৰ বহুতখিনি প্ৰবলেম হয় বা আপুনি এতিয়া অনলাইনো বায়াৰ ফাইন্ড কৰিব পাৰে আজিকালি কোভিডৰ পিছৰ পৰা 100% অনলাইন আহি গৈছে বায়াৰ গতিকে আপুনি অনলাইন বিভিন্ন মাধ্যমৰ যোগেদি আপুনি বায়াৰ চাব পাৰে এনেকুৱা কোনো ফিক্স কথা নাই যে আপুনি ইয়াতে গুটেইখিনি বায়াৰ পাব আপোনাৰ সোশ্যাল মিডিয়া আছে বা ইণ্ডিয়া মাৰ্ট বা এনেকুৱা ধৰণৰ আলিবাবা বা আপুনি অফলাইন কৰিব হলে আপুনি এক্সিবিশনত এটেন্ড কৰি আপুনি বায়াৰ পাব পাৰে এটোটো আগৰ ট্ৰেডিশনাল মেথড আছিলে আগতে বায়াৰ তেনেকেই মানে মিট কৰিছিল কিন্তু আজিকালি অনলাইনত বহুতখিনি সুবিধা হৈছে আপুনি যি বিভিন্ন ধৰণৰ আপোনাৰ এতিয়া আৰ্টিফিশিয়াল ইন্টেলিজেন্স আহিছে চ্যাট জিপিটি আপুনি তাতো আপুনি মানে স্পেসিফিক কৰি আপুনি বায়াৰ ফাইন্ডিং কৰিব পাৰে আৰু এনেকুৱা ধৰণৰ মানে যিখিনি বায়াৰ ফাইন্ডিং টেকনিক হেতু আমাৰ ইনষ্টিটিউটত শিকোৱা হয় আহক আপোনালোকে এক্সপোৰ্টৰ কোৰ্সটো কৰক 1 মান্থছ কোৰ্স অনলাইন অফলাইন ক্লাছ হৈ আছে পেমেন্ট টাৰ্ম আৰু ইনকো টাৰ্ম এই দুটা মোস্ট ইম্পৰ্টেন্ট কথা কাৰণ আপোনাৰ প্ৰডাক্ট প্ৰাইসটো আপোনাৰ
কমপ্লিটলি ডিপেণ্ড কৰিব ইনকোটাৰ্ম। ইনকোটাৰ্ম হৈছে ইণ্টাৰনেশ্যনেল কমাৰ্চিয়েল টাৰ্ম, যিটো ডেলিভাৰী টাৰ্ম বুলি কোৱা হয়, আৰু তাৰ ওপৰতে আপোনাৰ প্ৰডাক্টৰ প্ৰাইচটো ডিপেণ্ড কৰিব। আপুনি কোনটো মানে টাৰ্ম লৈছে, FOB লৈছে নে CIF লৈছে, এইখিনি আপুনি আগতে এক্সপৰ্টৰ আগত জনাটো মেণ্ডেটৰী হয়। আৰু আপোনাৰ পে'মেণ্ট টাৰ্ম আপুনি সদায় ছিকিউৰ পে'মেণ্ট টাৰ্ম ল'ব, যিহেতু আমি এতিয়া এজ এ নিউজ এক্সপৰ্টাৰ, আমি যদি আমাৰ লগত ফ্ৰড হয় আমিতো আৰু এক্সপৰ্ট কৰিবলৈ নাহিম। গতিকে আমাৰ পে'মেণ্ট ছিকিউৰিটিটো প্ৰথম কথা, কাৰণ আপোনাৰ এডভান্স পে'মেণ্টতো মানুহে কাম কৰে, বা এডভান্স আপুনি 50% এডভান্স বা বাকীখিনি LC লেটাৰ অফ ক্ৰেডিট, যিটো বেংকৰ থ্ৰুদি হয়। আগৰ মই ভিডিঅ'বিলাকত কেনেকৈ লেটাৰ অফ ক্ৰেডিট হয় সেইখিনিৰ ওপৰত কৈছোঁ। আজি মানে চিম্পলি কৈ দিছোঁ যে লেটাৰ অফ ক্ৰেডিট আপোনাৰ ছাপ'জ আমেৰিকাত আপোনাৰ বায়াৰজন আছে, তেওঁ আপোনাৰ নামত কোম্পানীৰ নামত LC অ'পেন কৰিব আমেৰিকাৰ মানে বেংকত। তাৰপাছত আমেৰিকান বেংকে আপোনাৰ বেংকলৈ পঠাব, আপোনাৰ বেংকে গোটেইখিনি চেক কৰিব যে এইটো প্ৰপাৰলি LC হয় নে নহয়। তাৰপাছত আপোনাক গৈ হেড দিব, আপুনি বস্তুটো তেতিয়া শ্বিপমেণ্ট কৰি পঠাই দিব, আৰু তাৰপাছত আপুনি যেতিয়া আনুষংগিক ডকুমেণ্টছবিলাক আপোনাৰ বেংকত দিব, বেংকে চেক কৰি আমেৰিকান বেংকলৈ পঠাব, আৰু তেতিয়া বেংকে আমাৰ বেংকক পে'মেণ্টটো কৰি দিব। এইটোৱে হৈছে LC, আৰু এইটো ছিকিউৰ, আৰু মষ্টলি সকলোবিলাক কাণ্ট্ৰিয়ে LCতে কাম কৰে। আৰু আপুনি LCত আপুনি পে'মেণ্ট টাৰ্ম পালেও আপুনি কিবা এটা পাৰ্চেণ্টেজ সদায় এডভান্স ল'ব। আৰু ইনকোটাৰ্ম কৈছোঁ, FOB আছে, CIF আছে, এইখিনি মানে আপুনি আগতে জনাটো দৰকাৰী। FOB মানে হৈছে আমাৰ পৰ্ট, আৰু CIF হৈছে বায়াৰৰ পৰ্ট। এইটো চিম্পল কথা, বেলেগ বেলেগ ইনকোটাৰ্মো আছে। আৰু এইখিনিয়ে মানে এটা প্ৰচেছ হ'ল। আপুনি এতিয়া বায়াৰ ফাইণ্ডিং কৰি এতিয়া আজি আপুনি গম পালে যে ইম্পৰ্টৰ ক্ষেত্ৰতো একেই। এতিয়া ইম্পৰ্ট আপুনি কিবা এটা বস্তু ইম্পৰ্ট কৰিব হ'লে আপোনাৰ ছেইম প্ৰচিডিঅ'ৰ, কাৰণ আপুনি খালি ডকুমেণ্টছবিলাক আপুনি বায়াৰ পৰা আগতে ল'ব লাগিব, যিহেতু আপুনি কাষ্টম ক্লিয়াৰেন্সটো আমি কৰিব লাগিব। আৰু আপুনি চাব লাগিব যে আপুনি যিটো বস্তু ইম্পৰ্ট কৰে সেইটো বস্তু আপোনাৰ লোকেল মাৰ্কেটত ডিমাণ্ড আছে নে নাই, বা সেইটো বস্তু আনি আমি প্ৰফিট আৰ্ণ কৰিব পাৰিম নে নাই, সেইখিনি মষ্ট ইম্পৰ্টেণ্ট কথা। এতিয়া আজি ভিডিঅ'টোত আপোনালোকে গম পালে যে কেনেকৈ প্ৰডাক্ট চিলেকশ্যন কৰিব, ষ্টেপবিলাক মানে ৰেজিষ্টাৰ কৰিব বিজনেছ, আৰু নেক্সট আপোনাৰ ফাইণ্ডিং বায়াৰ্ছ, ডকুমেণ্টেশ্যনছ, আৰু তাৰপাছত আপোনাৰ পে'মেণ্ট টাৰ্ম আৰু ইনকোটাৰ্ম, এইখিনি গোটেইখিনি ষ্টেপ ক'লোঁ। এতিয়া